সময় আৰু বয়স বঢ়াৰ লগে লগে ভালদৰে উপলব্ধি কৰিছোঁ পৃথিৱীৰ আটাইতকৈ ডাঙৰ শক্তিটোৱে হৈছে টকা। টকাৰ ওপৰত হয়তো পৃথিৱীৰ কোনো শক্তি নাই। তেজৰ সম্পৰ্কবোৰ ক'ৰবাত নহয় ক'ৰবাত থোৱা হৈ উৰি যায় যেতিয়া মাজত টকা সোমাই যায়। টকাতকৈ গৰম, টকাতকৈ শক্তি হয়তো আন কাৰো ওচৰতে নাই। বহু সময়ত আমি ভাবোঁ টকাৰ সুখ কিনিব নোৱাৰি, সুখ আনিব নোৱাৰি। আপোনাৰ মাৰ অসুখ হৈছে, টকাৰ অভাৱত চিকিৎসা কৰাব পৰা নাই। টকাৰ অভাৱত আপোনাৰ সন্তানক ভাল স্কুলত দিব পৰা নাই। টকাৰ অভাৱত আপুনি কি হ'ব পাৰিব জানো? আপুনি ভাল ঘৰ এটা বনাব পৰা নাই, কাৰণ টকাৰ অভাৱত আপুনি সুখী হ'ব পৰা নাই। সুখী হোৱা সকলো উপায় টকাৰ ওপৰতে নিৰ্ভৰ কৰে। মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কথাখিনি আপোনালোকৰ আগত দাঙি ধৰিলোঁ।